মোৰ ভইচ আহিছেনে? আহিছে। তোমালোকৰ মই ফটো মাৰি দিছিলোৱে যে অলপ প্ৰব্লেম হৈছে ন, গতিকে একদম বেয়া নাপাবা হা। মানে সেই কাৰেণ্টটো আপ ডাউন হৈ আছে, বিশেষ একো প্ৰব্লেম নাই, গম পাইছানে? আমাৰ একো প্ৰব্লেম ক্লাছ হৈ থাকিলে ঠিক আছে। এতিয়া মই ক'ব বিচাৰিছিলো কি তোমালোকক মানে ইম্পৰ্টেণ্ট চেপ্টাৰ মেথছৰ সবচে বেছিকে ইম্পৰ্টেণ্ট চেপ্টাৰটো আজি ষ্টাৰ্ট কৰাৰ কথা ভাবি আছিলো, কিন্তু ড্ৰয়িং খুব কম মানুহ হৈছে, ইউটিউবতো কম মানুহ হৈ আছে, আৰু ইয়াতো কম মানুহ দেখিছো। ঠিক আছে, এতিয়া চাবা, সকলোকে জইন হোৱাটোৱে বিচাৰিছিলো। মানে এতিয়া মই পাৰ্চেন্টেজটো যদি ষ্টাৰ্ট কৰি দিওঁ ন, যদি পাৰ্চেন্টেজ মই ষ্টাৰ্ট কৰি দিওঁ, দেট মিনছ বহুত কিবা কিবি থাকি যাব। Recording in progress. যিসকলে জইন নকৰিব মানে বহুত কিবা কিবি থাকি যাব। মই সেইটো কাৰণে মানে বিচৰা নাছিলো, এতিয়া ঠিক আছে। ভাইটি হৈ গ'লো কৰিলে ভাল হ'বনে? পাৰ্চেন্টেজটো ষ্টাৰ্ট কৰোনে? তাইও কৈছে বুধাই মেলি কৈছে কেলে মাটি বেচিব লাগে, পাহু আছে নহয়। কৰক ছাৰ কৰক। ঠিক আছে, তোমালোকৰ পাৰ্চেন্টেজটো যিকোনো চেপ্টাৰত সোমাব। এলচিএম আৰু এইচচিএম চেপ্টাৰ এইখিনিয়ে হ'বনে? এইখিনিতে চব সোমাই থাকিব নেকি? এইটো তোমালোকৰ কুৱেশ্যন যেনেকে আহিব সেই তাৰ ব্ৰিফ আইডিয়া খিনি গোটেইখিনি ইয়াতে সোমাই আছে। তোমালোকে এতিয়া এইচচিএফ এলচিএম উলিওৱাটো শিকিছা নহয়, এইটো তোমালোকে কাইলৈ যোনখিনি মই কুৱেশ্যন দিম তাৰ ওপৰত সেইখিনি কৰি লোৱা। তাৰপিছত এক্সামৰ যোনকেইটা কুৱেশ্যন আছে আমি এই কনচেপ্টটোৰ পৰা কেনেকে যাম, ঠিক আছে, সেইটো মই শিকাই দিম। মানে ঠিক কনচেপ্টটোৰ ওপৰত তোমালোকৰ ক্লিয়াৰেঞ্চ যদি থাকে, মানে তোমালোকে একদম কমপ্লিটলি বুজি পালা, ডেট মিনছ আমি এডভান্স লেভেলৰ যোনকেইটা আহিছে এডিআৰই, তাত আমি আমাৰ কনচেপ্টটো কেনেকে ইউজ কৰিম মই এইটো তোমালোকক কুৱেশ্যনটো লৈ কিনে বুজাই দিম, ঠিক আছে? ঠিক আছে ছাৰ। কালি কুৱেশ্যন এটা পাইছিলো, মৌলিক সংখ্যা কিমানটা আছে ওলোৱা আছিলে, সেইবিলাক কেনেকে? অকে, কি কৈছিলা? এইটো ডিএমইত আহিছিলে। 88 আৰু 100ৰ মাজত কিমানটা মৌলিক সংখ্যা আছিলে?
50 নন টেকনিকেলত আহিছিলে 50 আৰু কি 100ৰ মাজত 88 88 হয় ছাৰ 88 হয় 80 88 ন চোৱা হয় ছাৰ মই তোমাক 1ৰ পৰা 100লৈকে গোটেইখিনি মৌলিক সংখ্যা লিখি দিছো ঠিক আছে লিখি লোৱা সকলোৱে লিখি থৈ দিয়া মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ লিখি থৈ দিয়া 1ৰ পৰা 100লৈকে মই গোটেইখিনি লিখাই দিছো মৌলিক সংখ্যা কোনখিনি হয় ঠিক আছে starting 2 3 5 7 11 13 17 19 তাৰপিছত তোমালোকৰ আহিব 23 তাৰপিছত ডাইৰেক্ট যাব 29 31 37 41 43 ঠিক আছে 47 তাৰপিছত তোমালোকৰ আহিব ডাইৰেক্ট 53 59 ঠিক আছে 59ৰ পাছত তোমালোকৰ আহিব 61 তাৰপিছত 67 তাৰপিছত থাকিব তোমালোকৰ 71 73 তাৰপিছত আহিব তোমালোকৰ 79 ঠিক আছে তাৰপিছত তোমালোকৰ আহিব ডাইৰেক্ট তোমাৰ 83 ঠিক আছে তাৰপিছত তোমালোকৰ 89 আহিব এই 88 আৰু 100 বুলি যে কুৱেশ্যনটো কৈছা এই 89ৰ পৰা ধৰিব লাগিব ঠিক আছে তাৰপিছত তোমালোকৰ ডাইৰেক্ট যাব 97 মুঠতে 88 আৰু 100ৰ মাজত কেইটা মৌলিক সংখ্যা পালো অনলি দুটা বুজি পালা পাইছো বুজি পালা ছাৰ নহয় কুৱেশ্যনটো কিমান ইজি হয় তুমি পাইছো ছাৰ বহুত ইজি নহয় জানো আৰু লাষ্টটো বুজাই দিব আকৌ এইখিনি তোমালোকক কি কৈ দিছো মৌলিক নাম ঠিক আছে একেবাৰে মৌলিক সংখ্যাখিনি 1ৰ পৰা 100 লৈকে 1ৰ পৰা 100 লৈকে এতিয়া ডিএমইত যোনটো কুৱেশ্যন আহিছে সেইটো কুৱেশ্যনত আছে যে 88ৰ পৰা 100 লৈকে কেইটা মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ আছে এতিয়া 88 আৰু 100ৰ মাজত এই দুটা নাম্বাৰে নাই জানো 89 আৰু 97 বাকী যিমানখিনি নাম্বাৰ আছে সেইখিনি মৌলিক নহয় যৌগিক ঠিক আছে গতিকে আমাৰ এনচাৰটো কি হ'ব যে 88 আৰু 100ৰ মাজত কেইটা মৌলিক সংখ্যা আছে বুলি ক'লে আমি কি বুজিম অনলি দুটা এই দুটা কি হ'ব 89 আৰু 97 ক্লিয়াৰ Yes, sir. এতিয়া এতিয়া তোমালোকে 50ৰ পৰা 100লৈকে কেইটা আছে নিজে ইয়াৰ পৰা উলিয়াব পাৰিবা 50ৰ পৰা 100 বুলি ক'লে ক'ৰ পৰা ল'বা 53 পৰা ল'বা 97 লৈকে 53. হয়, sir. ইজি একদম ইজি সেইখিনি তোমালোকে Yes, মনত sir. ৰাখিবা সেইখিনি তোমালোকে মনত ৰাখিবা ঠিক আছে বুজি পালা Hello, sir. এতিয়া মই কিহৰ কথা কৈ আছিলো পাৰ্চেন্টেজ আজি মই ব্ৰিফ আইডিয়াটো দি পিনে ষ্টাৰ্ট কৰিছো ঠিক আছে শতাংশ মেথছৰ সবচে ইম্পৰ্টেন্ট চেপ্টাৰ বুলি ক'লেও মানে বহাই কোৱা নহয় পাৰ্চেন্টেজ ইজ ওৱান অফ দ্য মষ্ট মানে 60 to 70% কুৱেশ্যন ৰিভল্ভ এৰাউণ্ড ফ্ৰম দিছ চেপ্টাৰ ঠিক আছে এই চেপ্টাৰটোৰ ওপৰতে মেথছৰ প্ৰায় ধৰি লোৱা 60-70% কুৱেশ্যন বিলাক ইয়াৰ লগত ৰিলেটেড তোমালোকে ধৰি লোৱা প্ৰফিট এণ্ড লছ ইণ্টাৰেষ্টৰ কুৱেশ্যন খিনি ঠিক আছে এৰিয়া যোনটো পেৰিমিটাৰ আমি পঢ়িমগে মেনচুৰেশ্যন পঢ়িমগে পৰিমিতিত এৰিয়া ইনক্ৰিজ হোৱা ডিক্ৰিজ হোৱা তাৰপিছত তোমালোকৰ চিম্পলিফিকেশ্যন সেই গোটেইখিনি কুৱেশ্যনত বদমাছ ৰুল সেইখিনিত তোমালোকৰ কি আহিব পাৰ্চেন্টেজটো সোমাই আহিব ইয়াৰ ওপৰতো বাকী যিমানখিনি কুৱেশ্যন আছে কৰবাত নহয় কৰবাত পাৰ্চেন্টেজৰ ইনক্লুজন দেখি পাব ঠিক আছে পাৰ্চেন্টেজ সোমোৱাই দিয়ে মানে ঠিক আছে আজিকালি কুৱেশ্যন বিলাকত পাৰ্চেন্টেজটো থাকিব মানে যদি 10টা কুৱেশ্যন দিছে
তাত তোমালোকে 5টাৰ পৰা 7টা কুৱেশ্যন পাৰ্চেন্টেজ ৰিলেটেড হয়। গতিকে পাৰ্চেন্টেজটো সেইকাৰণে মই ভাবো চবচে ইম্পৰ্টেণ্ট চেপ্টাৰ মেথছৰ। গতিকে যোনকেইটা কনচেপ্ট দিম সেইখিনি তোমালোকে ভালকে মন দিবা ইয়াত। পাৰ্চেন্টেজ মইতো স্পেলিং ভুলকে লিখিছো হয়তো, ঠিক আছে। ইয়াতে দুটা শব্দ আছে, পাৰ চেণ্ট, ঠিক আছে। শতাংশ আছে ন, শতক প্লাছ অংশ। অসমীয়াত এই দুটা ৱৰ্ড আৰু ইংৰাজীত যোনটো পাৰ চেণ্টেজ আছে, পাৰ চেণ্ট। তোমালোকৰ এতিয়া চোৱা লেটিন ভাষাত, ঠিক আছে, লেটিন ভাষাত যোনটো আমাৰ সাউথ আমেৰিকাত চলে, তাত চেণ্ট মানে হৈছে 100। চেণ্ট মানে কি 100। পাৰ মানে কি বুজায়, প্ৰতি। প্ৰতি 100 ভাগৰ কিমান, that is called percentage। শতক, শতক, শতকৰ অংশ এটা, ঠিক আছে। শতক মানে কি 100, 100ৰ এটা কি অংশ বুজাব। অসমীয়াটো ইজি লেংগুৱেজ, আৰু যোনটো ইংৰাজীত ৱৰ্ডটো দিছে সেইটো খুবেই মানে ইজি। পাৰ মিন্স কি প্ৰতি, আৰু চেণ্ট মানে হৈছে কি 100। ক্লিয়াৰ, একদম ইজি, ঠিক আছে। বুজি পালা? পাৰ্চেন্টেজটো মিন্স কি হ'ব আমাৰ, যে আমি প্ৰতি 100ত কেনেকে বাকীবিলাক ভেলু ৰিলেট কৰিম। এতিয়া তোমালোকক এক্সাম্পল দিম মই। পাৰ্চেন্টেজ কাক বোলে বুলি আমাৰ কিবা প্ৰয়োজন আছে বুলি মই নাভাবো। সেইটো কাৰণে কওঁ যে নোটছ তোমালোকে এই ক্লাছত কি লিখিছা এইটো ইম্পৰ্টেণ্ট। ক্লাছৰ নোটছখিনি তোমালোকে নিজে লিখা, তাৰ পৰা চাই থাকা, ৰিভিজন কৰা, এক্সামৰ কাৰণে ফিনিছ। মই সেইটোৱে তোমালোকক কালি ৰাতি ক'ব বিচাৰিছো, বাকী একো নাই। সেইটো ধৰি লোৱা এক্সাম্পল দিছো, ঠিক আছে। এ ইকুৱেল ধৰা তোমাৰ দিছে ধৰা আমাৰ 5 দিছে, আৰু বি দিছে ধৰা তোমাৰ কিমান দিছে, ইজিকে লওঁ আমি 20 দিছে, ঠিক আছে। বি কিমান দিছে 20। এতিয়া চোৱা, কুৱেশ্যন কি কি হ'ব পাৰে পাৰ্চেন্টেজত। এ বিৰ কিমান শতাংশ, প্ৰথম কুৱেশ্যন এইটো হ'ব পাৰে। এ বিৰ কিমান শতাংশ হ'ব, ঠিক আছে। ইংলিছত কি হ'ব এইটো, ইংলিছত এইটো কি হ'ব, এ ইজ what percent of B, ঠিক আছে। তাৰপিছত চাবা নেক্সট কুৱেশ্যন কি হ'ব পাৰে, ই এৰ কিমান শতাংশ। B is what percent of A হ'ব। Simple. B তাৰ is what ভইচটো percent ইক' of হৈছে। ঠিক আছে। এতিয়া প্ৰব্লেম আছে? নাই আচ্ছা। B is what percent of B is what percent of A? এই দুটা কুৱেশ্যন লিখিলানে? লিখিবা, তাৰপিছত মই নেক্সট শ্লাইড এখন ইউজ কৰিম, লিখি হলে জনাবা।
হৈ গ'ল? হ'ল ছাৰ। হৈছে। উম, ঠিক আছে, এতিয়া চাবা। এতিয়া আমাৰ থাৰ্ড কুৱেশ্যনটো কি হ'ব পাৰে? থাৰ্ড কুৱেশ্যনটো এ বিতকৈ কিমান শতাংশ কম? কমটো আমি এইটো লিখি দিছো সৰু। কি কৈছো? এ বিতকৈ কিমান শতাংশ সৰু হয়, ঠিক আছে? তাৰপিছত ইয়াৰ উল্টাটো হ'ব পাৰে এ বি এতকৈ কিমান শতাংশ। ইংলিছত লিখি দিব লাগিব নেকি? মই লিখি দিছো বাৰু। A is what percent less than B? 4 নম্বৰটো হ'ব পাৰে কি? B এতকৈ কিমান ডাঙৰ? ঠিক আছে? B is what percent কুৱেশ্যনটো তোমালোকে এনেকৈ লিখিব পাৰা, B is in percentage, in percent, B is better than A. ঠিক আছে? এতিয়া এই চাৰিটা কুৱেশ্যন হ'ব পাৰে তোমালোকক। এটা দুটা কুৱেশ্যন দিছিলো, এইটো শ্লাইডত দুটা, ঠিক আছে? সিটো শ্লাইডত দুটা কুৱেশ্যন। এই পাৰ্চেন্টেজৰ পচিবিলিটিজ এইকেইটা আছে, ঠিক আছে? এইকেইটা আছে। প্ৰথমে আমি চাওঁ 1 নম্বৰটো, ঠিক আছে? 1 নম্বৰটো এ বিৰ কিমান শতাংশ? এই এটো বিৰ কিমান শতাংশ হয়? এটো কিমান দিছে? 5, বিটো কিমান দিছে? 20। এতিয়া চাবা, এটো দিয়া আছে কি? 5, বিটো কিমান দিয়া আছে? 20। প্ৰথম কুৱেশ্যনটো আছিলে কি? এ বিৰ কিমান শতাংশ? এ বিৰ কিমান শতাংশ? ঠিক আছে? এতিয়া চিম্পল। তো যদি এই টাৰ্ম দুটা যদি মনত ৰাখা, এ আৰু বি, মানে যিকোনো দুটা টাৰ্ম দিব পাৰে। ইয়াত এ আৰু বি বুলি কৈছো। এ বিৰ কিমান শতাংশ? যদি এনেকে দিয়ে, কি লিখিবা? এ বাই বি লিখিবা। এ বিৰ বুলি কৈছে, ঠিক আছে? এই এটো বিৰ কৈছে, ঠিক আছে? কিমান শতাংশ বুলি কৈছে? শতাংশলৈ নিবলৈ হলে কি কৰিব লাগিব? 100% পূৰণ কৰিব লাগিব, ঠিক আছে? 100% কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। ক্লিয়াৰ? এ মানে কি? 5, বি মানে কি? 20, হৈ গ'ল।
এতিয়া চোৱা 5 20 100 ঠিক আছে 5 20 কি 100 5 20 100 এতিয়া 5 5 গুণ কিমান হ'বগে 25% এনচাৰটো কি হ'ব 25% হ'ব বুজি পাইছা নে কনফাৰ্ম কৰিবা বুজি পাইছা নে কনফাৰ্ম কৰা বুজি পাইছা পাইছো ছাৰ কাৰোবাৰ কিবা ডাউট আছে কাৰো ডাউট নাই ন ঠিক আছে লং কুৱেশ্যনৰ কাৰণে ইয়াৰ পৰা কেনেকে ৰিলেট কৰিম নে মই কৈ দিম তোমালোকক ঠিক আছে ইয়াৰ কুৱেশ্যন গোটেইখিনি উঠাই দিম এডিআৰই এইখিনি আমি চাম ঠিক আছে সেইটো চিন্তা কৰিব নালাগে আকৌ এবাৰ এ বি বুলি কৈছে ঠিক আছে এ বি বুলি কৈছে প্লিজ কি বুজাইছে ইয়াত এ অফ বি এ অফ কি কৈছে বি এ বিৰ হোৱাট পাৰ্চেন্ট বুলি কৈছে এইটো ওপৰত বহাবা ঠিক আছে আৰু যোনটো পাছত থাকে সেইটো তলত বহাবা ঠিক আছে আগৰটো ওপৰত পাছৰটো তলত আৰু পাৰ্চেন্টেজ হলে নিব লাগিব ঠিক আছে সেইটো কাৰণে কি কৰিম সদায় 100%টো ইনটু কৰি দিম এতিয়া এ আৰু বিৰ ভেলু আমি 5 আৰু 20 বহাই দিছো 5 20 100 গুচি গ'ল 5 5 কিমান হৈ গ'ল 25 সেইটো এনচাৰ এতিয়া নেক্সট কুৱেশ্যনটো চাবা নেক্সট কুৱেশ্যন আছিলে তোমাৰ কি বি এৰ কিমান শতাংশ বি এৰ কিমান শতাংশ সেইটো কুৱেশ্যন চাবা এ ইকুৱেল 5 দিছে বি ইকুৱেল 20 দিছে কুৱেশ্যনটো দিছে কি বি এৰ এতিয়া উল্টাকে দিয়া নাই জানো বি এৰ কিমান শতাংশ বুলি দিছে বি এৰ কিমান শতাংশ একদম চিম্পল এতিয়া বি আগত আছে এ পাছত আছে বি বাই এ হ'ব 100% শতাংশ আহিলে 100% আহিব এতিয়া যদি বিৰ ভেলু যদি আমি বহাই দিওঁ 20 বহাই দিওঁ এৰ ভেলু কি হ'ব 5 তোমালোকে ইয়াতো কাটিব পাৰা ইয়াতো কাটিব পাৰা ইয়াত ইজি হৈ আছে 5 4 এতিয়া 400% পাৰ্চেন্টেজ ইমান ডাঙৰ হল বুলি নাভাবিবা কাৰণ এই বি টো 8 কে ডাঙৰ নহয় জানো সেইটো কাৰণে পাৰ্চেন্টেজটো কি হৈ যাব বাঢ়ি যাব ইয়াৰ আগত কি আছিলে এ টু বি এ টো সৰু হৈ আছিলে
এ বি কৈছিলো, এটো সৰু গতিকে পাৰ্চেন্টেজটো সৰু ওলাই, যদি নাম্বাৰটো ডাঙৰ ফ'ৰ নাম্বাৰ, ডেট মিনছ পাৰ্চেন্টেজটো হাই হ'ব। বুজি পালা? বুজি পালানে? এতিয়া আমি পাছৰ কেইটা চাম। নেক্সট কুৱেশ্যনটো কি আছিলে? এতিয়া চাবা, এ বিতকৈ কিমান সৰু? এ 5 আছে, বি কিমান আছে? 20। কুৱেশ্যনটো যদি এ কিমান সৰু হৈ আছে, কিমান সৰু, ডাঙৰটো কি আছে ইয়াত? ডাঙৰটো কি আছে? বি আছে। ডাঙৰটোৰ পৰা এটো মাইনাছ কৰিম, ঠিক আছে? বিতকৈ বুলি কৈছে এইটো, ঠিক আছে? ইনটু 100। যদি তোমাৰ এ বিতকৈ বুলি কৈছে ন, কিমান সৰু বুলি কৈছে, কিমান সৰু বুলি কৈছে, ঠিক আছে? That means বিৰ পৰা এ মাইনাছ কৰিবা আৰু পাছত কি আছে? বি আছে, সেই বিটো তলত বহাই দিবা। চিম্পল। এতিয়া 20ৰ পৰা 5 মাইনাছ কৰিলে কি থাকিব? 15 থাকিব, আৰু বিৰ জেগাত কি আহিব? 20। বুজি পালানে নাই চাবা হা। 20টো আমাৰ 100ৰ লগত 5 টাইম কেনচেল হৈ গ'ল, 5 15 কিমান হ'ব? 75% সৰু। 75% সৰু ওলাব, ঠিক আছে? কনফাৰ্ম? কনফাৰ্ম হ'ল? এতিয়া আমাৰ লাষ্ট কুৱেশ্যন এটা আছে, সেইটো আমি সলভ কৰিম। সেইটোলৈকে ক্লিয়াৰ হ'ল? হেল্ল' ছাৰ। কোৱা। হেল্ল' ছাৰ, মোৰ নেটৱৰ্কটোৰ কাৰণে মানে কাট খাই গ'ল, মই এইটো লাষ্ট নম্বৰটো নেদেখিলো মানে ভালকে। কোন কেই নম্বৰটো? এতিয়া 3 নম্বৰ কুৱেশ্যনটো। এইটো 3 নম্বৰ কৰি আছো, এইটো 3 নম্বৰ হয়। এইটো লিখি থৈছো নহয়, এ বিতকৈ কিমান সৰু সৰু হ'ব? বিৰ পৰা মানে ছাৰ, বি এৰ কিমান শতাংশ সেইটো পাৰ পিছৰটো এইটোৱে হয়, আছিলে। এইটো কুৱেশ্যনে কৰি আছো। ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিব কৈ আছো, আৰু যোনটো ডাঙৰ সেইটো তলত বহাব এইটো কৈ আছো। ছাৰ। বুজি পালা? অ'। ভিডিঅ'টো এতিয়া যদি বুজি পোৱা নাই, তুমি ছাৰ ভিডিঅ'টো আৰু আকৌ এবাৰ শুনা, ঠিক আছে। 3 নম্বৰটো মই আকৌ কৈছো। এতিয়া এ বিতকৈ কিমান শতাংশ সৰু বুলি কৈছে। সৰু কি আছে? 5 আছে, আৰু ডাঙৰটো কি আছে? বি আছে। চিম্পলি কি কৰিবা? ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিবা, মানে বিৰ পৰা এ মাইনাছ কৰিলো, আৰু কাতকৈ কৈছে বিতকৈ, মানে পাছৰ নাম্বাৰটো কি? বি। সেই বিটো তলত থাকিব, ঠিক আছে? ইনটু 100%। বিৰ জেগাত 20, আৰু 20ৰ পৰা 5 বিয়োগ কৰিলে কি পাম আমি? 15। 5 20 100, আৰু 5 15 75%। কনফাৰ্ম? বুজি পালা? পালো ছাৰ। একদম ইজি, চিন্তা কৰিব নালাগে। এতিয়া বি এতকৈ কিমান শতাংশ ডাঙৰ হয় বুলি এতিয়া উল্টাকে দিছে, বি এতকৈ। এতিয়া এইটো পাছত নাই জানো? এইটো পাছত নাই জানো? এইটো তলত আহিব, ঠিক আছে? এইটো আমি বেলেগকে নাযাওঁ, আৰু শ্লাইড এইটো জেগা আছে, ইয়াতে কৰি দিছো। আকৌ ডাঙৰটো কি হয়? কিমান ডাঙৰ বুলি কৈছে? বিটো কিমান আছিলে? এটো আছিলে 5, বিটো আছিলে কি? 20। কিমান ডাঙৰ বুলি কৈছে? বি মাইনাছ এ কৰিলে হ'ল, ইনটু 100%। বিৰ পৰা এ, 20ৰ পৰা 5 বিয়োগ কৰিলে কিমান পাম আমি? 15 পাম। তলত এ মানে কি? 5। ইয়াত কিমান আছে? 100%। 5 3 15, 3 100 কিমান হ'বগে? 300% ডাঙৰ। বিটো এতকৈ কিমান পাৰ্চেণ্ট ডাঙৰ? 300% ডাঙৰ। বুজি পালা? বুজি পালা নাই? কনফাৰ্ম কৰিবা?
অলপ হাৰ্ড কুৱেশ্যন লাগে, হাৰ্ড কুৱেশ্যন মই কাইলৈ আনিম, ঠিক আছে? SSC তাৰ তলত এইটোকে বহালো আৰু ওপৰত বিটো কিয় বহালো? পি মাইনাছ এ তলত বিটো বহালো প্ৰথম 3 নম্বৰ কুৱেশ্যনটো আৰু চাইন দিলে এ বহালো, কিয় বহালো এটা? বি বহাইছিলো, ইয়াত বি বহাইছিলো কৈছা ন, সেইটো কোৱা নাই জানো? হয় ছাৰ। কাৰণ বিটো ইয়াত পিছত আছে, বি যোনটো পিছত থাকে এইটো তলত আহিব, ঠিক আছে? ইয়াত পিছত কি আছে? এ আছে, এইটো তলত আহিব। কনফাৰ্ম, বুজি পালা? পাইছা? ইজি। ওৱান মেন আৰ্মি তোমাৰ ঠিক আছে, অলপ হাৰ্ড কুৱেশ্যন লাগে, জাষ্ট ৱেইট ফৰ টুমৰো, ঠিক আছে? কাইলৈ তোমালোকক মই হাৰ্ড কুৱেশ্যন লৈ আনি পিনে PPT দেখাই পিনে তোমালোকক মই কৰাই দিম। তাৰপিছত তোমালোকে সলভ কৰি চাব লাগিব, 5 মিনিট দিম, যদি নোৱাৰা মই কৰাম। হাৰ্ড কুৱেশ্যন কেনেকে হ'ব পাৰে, ঠিক আছে? আচ্ছা, মই আজি সেশনটো এণ্ড কৰিম এটা কুৱেশ্যন, হাৰ্ড কুৱেশ্যন নহয়, একদম ইজি কুৱেশ্যন এটা দি পিনে এণ্ড কৰিম। এইটো কৰিবা উইদাউট এনি হেল্প, নিজে কৰিবা, ঠিক আছে? পাৰ্চেণ্টেজৰ ওপৰত কুৱেশ্যন এটা দি পিনে মই সেশনটো সামৰিম আজি। তোমালোকে এতিয়া চাবা, কুৱেশ্যনটো বুজি নিজে অলপ চাই ল'বা, সেইটো কুৱেশ্যন কৰিবলৈ ট্ৰাই কৰিম, ঠিক আছে? ঠিক আছে? এখন গাঁৱত (2010) চনত, ঠিক আছে, 2010 চনত 30,000 মানুহ আছিল, ঠিক আছে? যদি প্ৰতি বছৰ, ঠিক আছে, যদি প্ৰতি বছৰ তোমালোকৰ, যদি মই কওঁ 10% জনসংখ্যা বৃদ্ধি হয়, তেন্তে, ঠিক আছে, তেন্তে 2014 চনৰ জুলাই মাহৰ আৰম্ভণিত জনসংখ্যা কিমান হ'ব? এই কুৱেশ্যনটো কৰিবা, ঠিক আছে? তোমালোকে সেশনটো আকৌ এবাৰ চাবা, তাৰপিছত ডাউটখিনি ক্লিয়াৰ কৰিবা, এই কুৱেশ্যনটো কৰিবলৈ চাবা।